Hello my dear student, most welcome to as a tutorial YouTube channel. আজি মেট্ৰিক পৰীক্ষাৰ কাৰণে আমি 15টা অসমীয়া ৰচনা আলোচনা কৰিম আৰু এইখিনি আমাৰ সেবাৰ সিলেক্টেড হয়। সেবাৰ সিলেক্টেড আসামিজ এসে হয়, সো তোমালোকে এইখিনি চালে হল, বেলেগ চাব নালাগে। আৰু ইতিমধ্যে মই তোমালোকক কৈছোৱে মোৰ বিষয়ে, মই এজ এ এসিস্টেন্ট টিচাৰ হিচাপে হাইস্কুলত কৰ্মৰত। সো আমি গম পাম যে মেট্ৰিকত কোনবিলাক কুৱেশ্যন আহে বা কোনবিলাক নাহে, এইখিনি সম্পূৰ্ণৰূপে জ্ঞাত। সো এইখিনি সিলেক্টেড কৰি পেলাই তোমালোকক এইখিনি দিছোঁ। আৰু তোমালোকে আমাৰ ইউটিউব চেনেলত যদি নিউ কামাৰ হয় ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো অন কৰি ৰাখিবা। মই আপকামিং এক্সামবিলাকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দি যাম আৰু একবাৰ শ্বেয়াৰ কৰিব নাপাহৰিবা। 1 নম্বৰ পইণ্টটো চোৱা, সামাজিক মাধ্যম। ইয়াতে সামাজিক মাধ্যম বুলি কেতিয়াবাই নাহি ছ'চিয়েল মিডিয়া বুলি দিব পাৰে। সো ছ'চিয়েল মিডিয়া আৰু সামাজিক মাধ্যম একে হয় আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰভাৱ সো এনেধৰণে আহিব পাৰে। তোমালোকে কিন্তু এই এছেট এনেধৰণে ডাইৰেকশ্যন দিয়া দেখা পাবা, কেতিয়াবা এনেধৰণে মেইন পইণ্টখিনি উল্লেখ নাথাকে। সো যদি এনেধৰণে উল্লেখ থাকে তোমালোকেতো লিখিব পাৰিবা। যদি উল্লেখ নাথাকে, এনেকৈ লাইনবিলাক দিয়া নাথাকে, তেতিয়া তোমালোকে সদায় এটা কথা মনত ৰাখিবা, আৰম্ভণি থাকিব সামাজিক মাধ্যম কি, এইটো ছ'চিয়েল মিডিয়া বস্তুটো কি হয় এইখিনি লিখিব লাগিব। আৰু সামাজিক মাধ্যমৰ প্ৰকাৰ টাইপছ কি হয়, জনপ্ৰিয়তাৰ কাৰণ আৰু ইতিবাচক আৰু নেতিবাচক, উপকাৰ আৰু অপকাৰ, মানসিক আৰু শাৰীৰিক প্ৰতিক্ৰিয়া আৰু আমৰণি। এইটো বহুত ইম্পৰ্টেণ্ট হয় মাই ডিয়াৰ ষ্টুডেণ্ট, তোমালোকে এইটো গুৰুত্ব দিবা। এইটো বৰ্তমানৰ সময়ত এটা কি ক'ম আৰু মষ্ট ইম্পৰ্টেণ্ট তোমাৰ টপিক হয় বা এছে হয় বৰ্তমানৰ সময়ৰ কাৰণে। চ' তোমালোকে এইটো চাবা, ফেচবুকৰ পৰা আৰম্ভ কৰি তোমালোকে ইউটিউব, হোৱাটছআপ, এ টু জেড গোটেইখিনি বিষয় লিখি দিব পাৰিবা। অ'কে, তাৰ ছেকেণ্ড পইণ্টটো চোৱা। আৰু ইয়াতে আমাৰ গাৰ্জেনবিলাকো চাই থাকে, চ' আপোনালোকে এইখিনি স্ক্ৰীনশ্বট কৰি ৰাখিব পাৰে, বা যদি কোনোবাই সেই গোটেইখিনি PDF পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে মোক এই নাম্বাৰত পে' কৰি পেলাই 45 ৰুপিজ পে' কৰি 6000513494 এই নাম্বাৰত অনলি 45 ৰুপিজ পে' কৰি পেলাই আপোনালোকে মোক স্ক্ৰীনশ্বটটো দিব। স্ক্ৰীনশ্বট দিলে মই আপোনালোকে সেই PDFটো হোৱাটছআপতে পঠাই দিম। তাৰপিছত ইয়াতে চোৱা, তোমাৰ প্ৰিয় সাহিত্যিক। চ' ইয়াৰ বিষয়েও চাবা। ইয়াতে থাকিব আৰম্ভণি, চমু পৰিচয়, কাৰ প্ৰিয় সাহিত্যিকগৰাকীৰ পৰিচয় দিব লাগিব, ৰচনাৰাজিৰ সাবা, প্ৰিয় হোৱাৰ কাৰণ, আমৰণি। ইয়াতে আমি দেখিছোঁ যিহেতু আমাৰ জুবিন গাৰ্গৰ বিষয়টো খুব চৰ্চিত এটা বিষয়, কিন্তু এইবাৰ জুবিন গাৰ্গৰ বিষয়ে আহিব। চ' জুবিন গাৰ্গৰ বিষয়ে যেতিয়া আহে তেতিয়া আৰম্ভণি লিখিবা, ইয়াতে চমু পৰিচয় মানে ইয়াতে জন্ম, ঠাই এইবিলাক লিখিব লাগিব। তাৰপিছতে আমাৰ অসমীয়া সমাজৰ কাৰণে সৃষ্টিৰাজি দিব পাৰে ইয়াতে, ঠিক আছে। এখেতৰ বিষয় এইটোতো এবাৰ আহিবই, জুবিন গাৰ্গৰ বিষয়ে সৃষ্টিৰাজি। এইটো নাহিলেও তোমাৰ প্ৰিয় ব্যক্তিৰ নাম আহিব পাৰে দেই। তাৰপিছত প্ৰিয় হোৱাৰ কাৰণ, আমৰণি, একদম সেইটো। এই 1 নম্বৰ আৰু এই পইণ্টটো বহুত ইম্পৰ্টেণ্ট হয়। অ'কে, তাৰপিছতে চোৱা নেক্সট 3 নম্বৰ পইণ্টটো চোৱা, তোমাৰ জীৱনৰ লক্ষ্য। ইয়াত চোৱা আৰম্ভণি চাবা, জীৱনৰ লক্ষ্য মানে কি, জীৱনৰ লক্ষ্য মানে কি এইটো লিখিবা। লক্ষ্য বাছি লোৱাৰ মূল কাৰণ, কোনোবাই যদি টিচাৰ হ'ব বিচাৰিছা, ঠিক আছে, কিয় টিচাৰ হ'বা, বা কোনোবাই ছিংগাৰ হ'ব বিচাৰিছা, কিয় ছিংগাৰ হ'ব বিচাৰিছা, তাৰ মূল কাৰণটো জুবিন গাৰ্গক লৈ লিখিব পাৰে। পাৰপাছটো কিবা টিচাৰ হ'ব বিচাৰে তেতিয়া তোমাৰ প্ৰিয় ছাবজেক্ট বা এনেকুৱা কি কৰিবা, সেনেধৰণৰ উদ্দেশ্যবিলাক লিখিবা। লক্ষ্যত কেনেধৰণে উপনীত হ'বা। অ'কে, এইটো। আৰু এটা কথা ইয়াতে মনত ৰাখিবা, তোমাৰ জীৱনৰ লক্ষ্য বুলি যেতিয়া কুৱেশ্যন পেপাৰত আহিব, কিন্তু তোমালোকে এনেকৈ লিখিব লাগিব, মোৰ জীৱনৰ লক্ষ্য। আমি
বহুত ষ্টুডেণ্টক এক্সাম তলত পাইছোঁ যে ৰচনাবিলাক কি কৰে ভুলকৈ লিখে কুৱেশ্যন পেপাৰত তোমাৰ জীৱনৰ লক্ষ্য বুলি আহে বা ছাগেশ্যনবিলাকত থাকে ঠিক তেনেকৈ তোমাৰ জীৱনৰ লক্ষ্য বুলিয়ে লিখে চ' টিচাৰজনৰ লক্ষ্য লিখিব নালাগে নিজৰ জীৱনৰ লক্ষ্যৰ বিষয়ে লিখিব লাগে চ' তোমাৰ জেগাত কি লগাব লাগিব মোৰ জীৱনৰ লক্ষ্য অ'কে এইটো পাহৰি নাযাবা দেই এক্সাম তলত এইখিনি পইণ্ট মেনশ্যন কৰিবা তাৰ পাছত 4 নম্বৰ পইণ্টটো চোৱা গোলকীয় উষ্ণতা বৃদ্ধি ইয়াতে আৰম্ভণি লিখিবা গোলকীয় উষ্ণতা কি হ'ল তাৰ পাছতে মূল কাৰণ কিয় গোলকীয় উষ্ণতা বৃদ্ধি পাইছে ইয়াৰ কাৰণটো লিখিবা সমাজৰ দায়িত্ব ইয়াতে স্পেচটো থাকি গৈছে ঠিক আছে সমাজৰ দায়িত্ব আমি গোলকীয় উষ্ণতা বৃদ্ধি কমাবৰ কাৰণে কি কি দায়িত্ব ল'ব লাগে বা লোৱা উচিত এইখিনি ইয়াতে মেনশ্যন কৰিবা একদম পইণ্ট টু পইণ্ট লিখিবা তাৰপিছতে আমৰণি বহুত ইম্পৰ্টেণ্ট হয় মই যেনেকৈ এইবিলাক তোমালোকৰ কাৰণে লিখি দিছোঁ চ' তোমালোকে এইটো চাবা ইউটিউবত থকা ইউটিউবত যিসকলে চাই আছে ছাবস্ক্ৰাইব কৰিবা আৰু ফেচবুকত যিসকলে চাই আছে ফ'ল' কৰিবা কুৱেশ্যন নাম্বাৰ নহয় আৰু কুৱেশ্যন নহয় একচুৱেলি তাৰপিছত 5 নম্বৰটো চোৱা এইটোতো আহিয়ে থাকে প্ৰায় এই এছেটো অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিৰোধ অসমৰ বানপানী আৰু ইয়াৰ প্ৰতিৰোধ ঠিক আছে আৰম্ভণি লিখিবা অসমত বানপানী হোৱাৰ কাৰণ কিয় আমাৰ অসমত বানপানী হয় ঠিক আছে এইটো লিখিবা ৰিজন কি ৰিজনটো লিখিবা তাৰপিছতে বানপানীৰ ফলত সৃষ্টি হোৱা বিভিন্ন সমস্যা আমাৰ অসমত যেতিয়া বানপানী হয় তেতিয়াৰ সময়ত আমাৰ মানুহবিলাকৰ কেনেধৰণৰ প্ৰব্লেমছ ক্ৰিয়েট হয় বা কেনেধৰণৰ সমস্যা দেখা দিয়ে তোমালোকে এইখিনি মেনশ্যন কৰিবা ঘৰ দুৱাৰ বা ৰাস্তা পদূলি বিভিন্ন ধৰণৰ ছিঙি মেলি গুচি যায় হয়নে নহয় বা কিছুমানে নিজৰ অপোনৰ ঘৰখন এৰাই যাবলগীয়া হয় বা এৰুৱাবলগীয়া হয় গোহালিৰ পৰা গৰু নাইকিয়া হয় বা কুকুৰা এনেধৰণৰ বা ধান নষ্ট হয় ঠিক তেনেবিলাক বিষয় উল্লেখ কৰিবা বা মতাউৰি ছিগি যায় অ'কে এইখিনি বানপানীৰ সমাধানৰ উপায় এতিয়া এই অসমৰ প্লাটৰ যিটো প্লাট এফেক্টেড বা আমাৰ বানপানীৰ ইছ্যু বা সমস্যা এইটো আমি কেনেধৰণে নাইকিয়া কৰিব পাৰিম ঠিক আছে যেনেকৈ আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে কোৱাৰ দৰে 11টা ডাঙৰ পুখুৰী খান্দি অসমৰ পৰা বানপানীৰ সমস্যা সুৰক্ষা দিম সেইখিনি গ্ৰহণযোগ্য আছেনে নাই এনেকৈ জানো বানপানী সমস্যা আমি সলিউশ্যন কৰিব পাৰিম এইখিনি বিষয় তোমালোকে লিখিবা বা ছাগেশ্যনটো তোমালোকৰ আছেই এইখিনি চাই যাবা মই 15টাই দিছোঁ এই 15টা চালে হ'ল বেলেগ চাব নালাগে প্ৰয়োজনীয়তা নাই এইবিলাক চিলেক্টেড হৈছে এবাৰ তাৰ পাছতে চোৱা ছাত্ৰ ছাত্ৰীৰ কৰ্তব্য অ'কে এইটো চাবা এইটো আৰম্ভণি ছাত্ৰ ছাত্ৰীৰ মুখ্য কৰ্তব্য ডিউটি অ'কে বা ডিউটিষ্ট কি হ'ব লাগে অন্যান্য কৰ্তব্য বা সামৰণি ইয়াতে মদনীয়া নহ'ব লাগে ঠিক আছে কি হ'ব আমৰণি সেইখিনি লিখিবা এনেকৈও কেতিয়াবা আহে ছাত্ৰ ছাত্ৰী আৰু সমাজ আৰু এনেকৈও আহে সমাজ সেৱা ঠিক আছে সমাজ সেৱা এনেকৈও আহে চ' এইখিনি মনত ৰাখিবা লিখি দিবা এনেকৈ আহিলে সেই বিষয়বস্তু ছেম থাকিব তাৰপিছতে 7 নম্বৰটো চোৱা পুথিভঁৰাল ইয়াতে লাইব্ৰেৰীৰ বিষয়ে আহিব পাৰে ঠিক আছে চ' আৰম্ভণি হ'ব বিভিন্ন প্ৰকাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰী থাকে বা স্কুলতো থাকে এনেধৰণৰ বা গাঁৱত থাকে ঠিক আছে এনেধৰণৰ বিভিন্ন লাইব্ৰেৰী ছিষ্টেমবিলাক থাকে বা কি থাকে বা কেনেধৰণৰ কিতাপ থাকে এইবিলাক লিখিবা আৰু অন্যান্য কৰ্তব্য বা আমৰণি আমি লাইব্ৰেৰীৰ কাৰণে কি কৰিব লাগিব অ'কে এইবিলাক লিখিবা বেছিকৈ গুচি গ'ল ন তাৰপিছতে তোমাৰ প্ৰিয় গ্ৰন্থ এইটোতো প্ৰায় আহি থাকে এইখিনি কুৱেশ্যন তোমাৰ প্ৰিয় গ্ৰন্থ তোমাৰ জেগাত কি লিখিবা এক্সামত মই ক'লোঁ নহয় মোৰ প্ৰিয় গ্ৰন্থ চ' ইয়াতে আৰম্ভণি লিখিবা গ্ৰন্থ মানে কি তোমাৰ প্ৰিয় গ্ৰন্থখনৰ লেখকৰ পৰিচয় কোনে লিখিছে ৰাইটাৰজনৰ বিষয়ে লিখিবা তাৰপিছতে বিষয়বস্তু প্ৰিয় হোৱাৰ কাৰণ আৰু সামৰণি ইয়াতে কিছুমান আমাৰ ষ্টুডেণ্টে সুধি থাকে মই
মিচিং কমিউনিটিৰ মানুহ নেকি বুলি চ' মিচিঙেই হয় চ' ইয়াতে আমাৰ ব্ৰকেন হয় কিছুমান লেংগুৱেজ বা কিছুমান ৱৰ্ড অ'কে তাৰপিছত চোৱা বেছিকৈ গ'লোঁ ওপৰলৈ কুৱেশ্যন নম্বৰ 9 নহয় দেই স্কুলত পঢ়াই থকাৰ এবিধটোৱে গুচা নাই কুৱেশ্যন নম্বৰ কৈ আছোঁ 9 নম্বৰ পইণ্টটো চোৱা গ্ৰন্থমেলা আৰু অসমীয়াৰ গ্ৰন্থৰ ভৱিষ্যত আজিকালি জানো মানুহে কিতাপ পঢ়ে মোবাইলতে পঢ়ে ন চ' এইটো বিষয়ে লিখিবা গ্ৰন্থমেলা যিহেতু অসমত এইকেইদিন পূৰা অনুষ্ঠিত হৈ আছিলে দুদিনমানৰ আগলৈকে চ' অসমীয়াৰ গ্ৰন্থৰ প্ৰতি ভাবুকি আহিছে নেকি যে মোবাইলটো লোৱাৰ কাৰণে বা AI বা ডিজিটেল বা ChatGPT এনেধৰণৰ এপছবিলাক ওলোৱাৰ কাৰণে অসমীয়া গ্ৰন্থৰ কিবা প্ৰভাৱ পেলাব নেকি নেগেটিভ প্ৰভাৱ তাৰ বিষয়ে লিখিবা সেইখিনি ঠিক আছে তাৰ পাছতে 10 নম্বৰটো চোৱা দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ ইয়াতে আৰম্ভণি লিখিবা দৈনন্দিন জীৱনৰ যাত্ৰাত বিজ্ঞানৰ অৱদান এইটোতো বহুত লিখিব পাৰিবা মোবাইল ফোনৰ পৰা আৰম্ভ কৰি তোমালোকে লিখি যাবা উপকাৰিতা কি আছে অপকাৰিতা কি আছে আমৰণি বৰ্তমানৰ সময়ত মেডিকেলৰ পৰা আমৰণি কৰি তোমালোকে শিক্ষা ব্যৱস্থালৈকে লিখিব পাৰিবা তাৰপিছত 11 নম্বৰটো চোৱা অসমৰ প্ৰাকৃতিক সম্পদ আৰম্ভণি প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাজন অৰ্থনৈতিক দিশ সম্পদ ৰক্ষণাবেক্ষণ আৰু সামৰণি এইখিনি চাই যাবা আৰম্ভণি প্ৰাকৃতিক সম্পদৰ শ্ৰেণী বিভাজন কি হয় অৰ্থনৈতিক দিশ সম্পদ ৰক্ষণাবেক্ষণ সামৰণি এইখিনিয়ে ইম্পৰ্টেণ্ট হয় এইখিনি চাই যাবা আৰু পইণ্ট টু পইণ্ট লিখি দিছোঁ নহয় এইখিনি একদম লিখিবা ধুনীয়াকৈ তাৰ পাছত চোৱা আহিব 12 নম্বৰ আৰু 12 নম্বৰটো তোমালোকে জানা আজিকালি ক্লাছ 10ৰ ল'ৰা ছোৱালীয়ে চিকৰৰ পৰা আৰম্ভ কৰি বিভিন্ন নিচা বস্তু সেৱন কৰে হয় তোমালোকক মই কৈছোঁ এইবিলাক সেৱন নকৰিবা বেয়া বস্তু তোমালোকৰ ভৱিষ্যত বেয়া হ'ব ইয়াতে আছে 11 নম্বৰটো মাদক দ্ৰব্য আৰু সমাজত ইয়াৰ কুপ্ৰভাৱ চ' ইয়াৰ বিষয়ে লিখিবা আৰম্ভণি লিখিবা কি থাকে চাদাৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ হয় নহয় বিধৰ থাকে এখনৰ ফলত হোৱা অপকাৰ আমাৰ ইয়াৰ পৰা কি অপকাৰ হয় প্ৰতিকাৰ আমি কেনেকৈ নিচা বস্তুৰ পৰা আমি আঁতৰি থাকিব পাৰিম সেইখিনি লিখিবা তাৰপিছত আমৰণি লিখিবা 1 2 3 4 5টা পইণ্ট এড কৰিব তাৰপাছত 13 নম্বৰটো চোৱা পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ কেইটা আছে ইয়াতে আৰম্ভণি হ'ব প্ৰদূষণ মানে কি মানে পলিউশ্যনৰ ৰিজন কেইটা কিবা কৰিবা প্ৰদূষণৰ বিভিন্ন প্ৰকাৰ অপকাৰ প্ৰতিকাৰ আৰু আমৰণি প্ৰদূষণৰ পৰা আমি কেনেধৰণৰ মুক্ত হ'ব পাৰোঁ ইয়াতে প্ৰদূষণ বুলি কোৱাৰ লগে লগে প্ৰদূষণ মানে কি বা প্ৰদূষণৰ বিভিন্ন প্ৰকাৰ কি তোমাৰ এয়াৰ পলিউশ্যন বায়ু প্ৰদূষণ মাটি তোমাৰ জল শব্দ এনেধৰণৰ বিভিন্ন সমস্যা আছে নহয় এইখিনি লিখিবা তাৰপিছতে আহিলে আমাৰ 14 নম্বৰটো 14 নম্বৰ পইণ্টটো চোৱা মেগাজিন তোমালোকে মেগাজিন বুলি ক'লে বেছিকৈ বুজি পোৱা স্কুল আলোচনী বা বিদ্যালয় আলোচনী আৰু ইয়াৰ উপযোগিতা এইটো কুৱেশ্যনটো আহিছিলে দেই আগতে আৰম্ভণিত থাকিব তাৰপিছতে স্কুল আলোচনীৰ প্ৰয়োজনীয়তা আলোচনী প্ৰকাশৰ অসুবিধা আজিকালি মেগাজিন এখন বনাব যাওঁতে বহুতখিনি এক্সপেণ্ডিচাৰ হয় তাৰ বিষয়ে লিখিবা আমাৰ ইকনমিকেলি বা ইকনমিক্স দিশত টকা পইচাৰ প্ৰয়োজন হয় এইখিনি লিখিবা তাৰপিছত সামৰণি আৰু বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী বা সমাজৰ মানুহে মেগাজিনৰ প্ৰতি কিমান আকৰ্ষিত বা মেগাজিন লিখাৰ ক্ষেত্ৰত ইচ্ছুক হয় নে নহয় ইয়াৰ ক্ষেত্ৰত আমাৰ ছ'চিয়েল মিডিয়া মানে ডিজিটেলছ মাধ্যমে প্ৰভাৱ পেলাইছে নেকি এইখিনি অলপ লিখি দিবা তাৰ পাছতে একদম প্ৰিয় কুৱেশ্যন একদম ইজি তোমাৰ বিদ্যালয়ৰ বঁটা বিতৰণী সভা লাষ্ট এনুৱেল স্পৰ্ট পাতিলে তোমালোকৰ তাৰপিছতে লাষ্ট ডে তোমালোকৰ মিটিং হ'ল তাতে পুৰস্কাৰ বিতৰণী সভাৰ বিষয়ে লিখিবা ইয়াতে আৰম্ভণি তাৰপিছত আয়োজন কেনেকৈ কৰা হৈছিলে বঁটা বিতৰণী আৰু সামৰণি তোমাৰ জেগাত কি লিখিবা আমাৰ লিখিবা চ' 15টা তোমালোকক
মই ইয়াতে এছে বা ৰচনা দিলোঁ এই 15টাৰ ভিতৰত তোমালোকে চাই যাবা আৰু ইয়াত নিদিয়া এটা কুৱেশ্যনো বাহিৰৰ পৰা চাব নালাগে কাৰণ মই ছ'চিয়েল মিডিয়াবিলাকত বা ইউটিউববিলাকত চাইছোঁ যে কিছুমান মেট্ৰিক পাছ কৰিয়ে তোমালোকক গাইড কৰি থকা দেখিছোঁ মেট্ৰিক পাছ কৰা ষ্টুডেণ্টেও তোমালোকক গাইড কৰিছে যে আমুকটি ইম্পৰ্টেণ্ট তামুকটি ইম্পৰ্টেণ্ট হুল্লু বনাই আছে তোমালোকক চ' ইমান এটা ছ'চিয়েল মিডিয়া বা ইউটিউবটো প্ৰত্যেকজনৰে চাব নালাগে কাৰণ কিছুমান গম নাপায় কোনটো টপিকৰ পৰা আহিব বা ক'ৰ পৰা আহিব সেইখিনিও গম নাপায় চ' এইটো ভুলতে তোমালোকে উল্টা পুল্টা কৰি চাই নাযাবা যিখিনি মই কৈছোঁ এইখিনি চাই যাবা অ'কে থেংক ইউ ছ' মাছ আৰু দি যাম নেক্সটত আমি ভাবিছোঁ তোমাৰ এপ্লিকেশ্যন আবেদনৰ প্ৰকাৰবিলাকৰ বিষয়ে লিখিম বা কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰপিছতে দি থাকিম তোমালোকে পাই থাকিবা চ' নিউ কামাৰ্ছসকলে আমাৰ ইউটিউব চেনেলত ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকন লাইক কমেণ্ট আৰু এটলিষ্ট একবাৰ শ্বেয়াৰ কৰা হোৱাটছআপত বা বিভিন্ন তোমালোকৰ গ্ৰুপ থাকে এই গ্ৰুপত একবাৰ শ্বেয়াৰ কৰি দিবা